প্ৰথমে মই কৈ লওঁ, মই পল্লৱী চৌধুৰী আৰু মোৰ ব্ৰেণ্ডটো হৈছে পল্লৱী চিল্ক ৱণ্ডাৰ। এইটো আমাৰ কাহিলীপাৰাত মই যোৱা 16 বছৰে কাহিলীপাৰাৰ পৰা এইটো কৰি আছিলোঁ, কিন্তু এতিয়া মোৰ ৰাজগড়ত এখন বুটিক আছে। এইটো খুব ভাল লগা কথা যে ইয়াতে দিল্লীৰ আজি পশ্চিম বিহাৰত এটা 3দিনীয়াকৈ দিল্লী ফেশ্বন উইক হৈছে। ইয়াত মানে মই আমাৰ অসমৰ যিখিনি আমাৰ পৰম্পৰাগত সাজ পোছাক সেইখিনি ইয়াত শ্ব'কেছ কৰাৰ এটা সুবিধা লাভ কৰিছোঁ। আৰু খুব ভাল লাগিছে যে ইয়াত মানুহখিনিয়ে খুব এপ্ৰিচিয়েট কৰিছে কাপোৰখিনি। আৰু এনেও আমাৰ অসমীয়া কাপোৰ খুব ধুনীয়াই হয়, গতিকে য'তে যায় মানুহে এবাৰ হ'লেও মানে সোধে যে কি কাপোৰ হয়, কিহৰ হয়, মানে কাপোৰ আমাৰ ফেব্ৰিকটো যিটো মানে খুব ভাল লাগে যেতিয়া মানুহৰ পৰা এইখিনি মানে প্ৰশংসা পোৱা যায়। আৰু মই মানে এই যিটো কালেকশ্যন মই ইয়াত আজি শ্ব'কেছ কৰিছোঁ, সেইটো মানে আমাৰ সদ্যপ্ৰয়াত মোৰ মৰমৰে খুব মৰমৰ বান্ধৱী আছিলে তাই, গায়ত্ৰী হাজৰিকা, সকলোৱে চিনি পায়, অসমৰ এগৰাকী মানে খুব ভাল গায়িকা আছিল। তেখেতৰ নামত মই গোটেই কালেকশ্যনটো গায়ত্ৰী নাম দি মই তাইক, মোৰ মানে গায়ত্ৰীৰ লগত এনেকুৱা এটা আছিলে, তাই